তেওঁৰ পৰা জানিব বিচাৰিছিল যে এই দৈত্যৰ উৎপত্তিটো কেনেকৈ হৈ গ'ল, যে হিৰণ্যাক্ষ বা হিৰণ্যকশিপু এই কেনেকৈ উৎপত্তি হ'ল, সেই বিষয়ে মোক অকণমান জানিব বিচাৰিছোঁ, মোক জনোৱা, এই বুলি প্ৰশ্ন কৰিছিল। কৰাৰ কাৰণে সেই কাহিনীটো ইয়াৰ মানে দাঙি ধৰিছে। কি বুলি কৈছে, কামাতুৰা দিতি সতী কাশ্যপক নিগদতি শুনিওক মহুৰ বচন। যে মই অলপ আগতে আপোনালোকক উল্লেখ কৰি গৈছোঁ, কাশ্যপ ঋষি দুগৰাকী ভাৰ্যা, এগৰাকীৰ নাম দিতি আৰু এগৰাকীৰ নাম অদিতি। এতিয়া অদিতিয়ে স্বামীৰ লগত সকলো সময়তে আলোচনাৰ মাজেদি কৰ্মবিলাক কৰিছিল। সৃষ্টিৰ ক্ষেত্ৰতো তেওঁ বুজা পৰা আছিল, কাৰণ দুইজন একমতা হৈ তেওঁলোকে সৃষ্টি কৰিছিল। আমাৰ বুঢ়াসকলৰ বা মানে আত্মবাণী আছে, পুৰুষ প্ৰকৃতি হবা একমতি, দেহে সিজিব হৰিত ভগতি। স্বামী স্ত্ৰী দুইজন একমনা হৈ ল'ব লাগিব আৰু সময়মতে সৃষ্টি কাৰ্যত আগবাঢ়িব লাগিব, আৰু মনৰ ভাৱখিনি দুয়োজনে একেলগে ভগৱানক নিবেদন কৰিব লাগিব। ভাৱেন লভতে পৰম জ্ঞানম, পৰম জ্ঞানৰ অধিকাৰী পাব, আৰু ভাৱৰ অনুকূলে আপুনি সকলো ভগৱানৰ পৰা আদায় কৰিব পাৰিব। গতিকে আমি ভাৱটো নিবেদন কৰিব জানিব লাগিব, দুইজনে একেলগে একেটা সময়তে একে উদ্দেশ্যে আমি ভাৱটো নিবেদন কৰিব লাগিব। যদি আমাৰ মতভেদ থাকে, আমাৰ কাশ্যপ ঋষিৰ নিচিনাই, কাৰোবাৰ স্বামীয়ে জানে ভাৰ্যাই নাজানে, কাৰোবাৰ ভাৰ্যাই জানে স্বামীয়ে নামানে, এনে পৰিস্থিতিত আমি কেতিয়াও মনৰ কামনা সঠিকভাৱে পূৰণ কৰিব নোৱাৰিম। সেইকাৰণে দুয়োজন একমনা হৈ একে সময়তে একে উদ্দেশ্য একে লক্ষ্য আমি নিবেদন কৰিব লাগিব। গতিকে আমি তেতিয়া ভাৱৰ দ্বাৰা আমি সকলো ভগৱানৰ পৰা আদায় কৰিবলৈ সক্ষম হ'ম। এতিয়া এই দিতিৰ ক্ষেত্ৰত কি হৈছে, যে তোমাৰ নিমিত্তে পুনু কৰে ধৰি পুষ্পধনু বহাৰন্ত আশ্ৰয় মদন। গতিকে দিতি সতীয়ে গৈ মানে স্বামীক উপাসনাৰ স্থানত গৈ পেলাই পুত্ৰ দানৰ কাৰণে আহ্বান জনাইছে। তৰুণ কদলী প্ৰায় যেন মত্ত গজৰাই দন্ত ভিৰি কৰে পহাৰ, মই দুখিনিক আতি সেইমতে ৰতি পতি পঞ্চবানে হানে বাৰম্বাৰ। যে তেওঁ পঞ্চবানত কামবানত তেওঁ কামাতুৰা হৈ গৈছে আৰু স্বামীক সেই কাম উপশম কৰিবৰ কাৰণে আহ্বান জনাইছে। পুত্ৰ দেখি সতিনীৰ সম্পত্তি দেখিয়া নিত, আৰু তাতে গাঁৱে দেই জুই। তাৰোপৰি সতিনী অদিতিৰ তেওঁ যেতিয়া পুত্ৰখিনি দেখিলে, তেওঁ গাত জুই জ্বলাৰ দৰে হিংসাৰ মানে অগ্নি জ্বলি উঠিলে। তেওঁ হিংসা কৰি আছিল। এহি জানি কৰা দায়া কামাগ্নিক জোৰায়া, কৃপা কৰিবাক যোগ্য হওঁ। যদি মই তোমাৰ কৃপাৰ যোগ্য হওঁ, মোক এই কামবানৰ পৰা তুমি উপশম কৰা, এই বুলি দিতিয়ে গৈ স্বামীক আহ্বান জনাইছে। স্বামী হন্তে পুত্ৰ চাই, যিটো ভাগ্যৱতী পাই, সিটো যশে জগত ঘৰয়। যে স্বামীৰ মানে ঔৰসে সৎ সন্তান জন্ম দিব পাৰিলে পিতৃ মাতৃ গৌৰৱ বৃদ্ধি হয়। সৎ সন্তানৰ প্ৰতিভাই মাক বাপেকক কি কৰে, গৌৰৱান্বিত কৰে বা যশস্যা বৃদ্ধি কৰে। তজু সম স্বামী পাই তবু যাৰ পুত্ৰ নাই, সিটো নাৰী নিষ্ফলে জীয়। গতিকে তোমাৰ নিচিনা এজন সুযোগ্য স্বামী পাই মই যদি পুত্ৰহীনা হৈ থাকো, তেতিয়াহ'লে মোতকৈ আৰু দুৰ্ভগীয়া বা মোতকৈ বিফল জন্ম হোৱাৰ দ্বিতীয় ব্যক্তি নাথাকিব। আৰু শুনি উপনাথ কহুময়ী পৰমাৰ্থ, যেন পূৰ্ব কথা শুই আছে। আৰু তোমাক মই পূৰ্বৰ কথা কওঁ শুনা। আমাখাৰ কন্যাকালে পিতৃ মাতৃ কৌতূহলে গাঁৱে গাঁৱে পুচিলন্ত পাছে। যে মোৰ কন্যাকালতে পিতৃ মাতৃয়ে এই কথাখিনি কৈছিল, শুনিও দুহিতা লোক স্বৰূপ কহিও মুত, কাকতেবে বৰি বাহাপতি। তুমি কাক স্বামী বৰণ কৰিবা, মোৰ কন্যাকালৰ সময়তেই মাক দেউতাই কৈছিল। আমাৰো জানিয়া ভাব হৰষিত হুয়া গাঁও, তোমাতো দিলন্ত মহামতী। গতিকে মোৰ এই মনৰ ভাৱ বুজি আনন্দ মনেৰে পিতৃ মাতৃয়ে তোমালৈ মোক বিয়া দিছে। তজু ৰূপ গুণগণ শুনি আতি ৰংগমন, মহা স্নেহে ভজিলো তোমাক। তোমাৰ ৰূপ গুণ আৰু তোমাৰ
তোমাৰ যি প্ৰতিভা, এই কথা জানি মই আনন্দ মনেৰে তোমাক মই স্বামীকৰণ কৰিলোঁ। এহি জানি প্ৰাণনাথ বিষম কৰিবে তজু উচিত নহিকে আমাক হাতত। গতিকে তুমি মোক মনোৰথ মানে বিফল কৰাটো তোমাৰ উচিত নহ'ব। এয়া হৈছে নীতিৰ অসময়ত গৈ স্বামীৰ ওচৰত কৰা ভাৱনা। গতিকে আমাৰ যাতে উঠি অহা প্ৰজন্মই, আমাৰ নৱদম্পতিসকলে যাতে এনেধৰণে কামবানত মুগ্ধ হৈ বা কামাতুৰা হৈ অসময়ত যাতে আমি মানে পুত্ৰদানৰ কামনা কৰিব লগা নহয়। তাৰ কাৰণে আমাক ভাগৱতে ইয়াৰ মাজেদি সকিয়নি দিছে বা ইয়াৰ মাজেদি আমাক শিক্ষা দিছে। আমি ভাগৱত শুনি আমি সকলো নীতি সদাচাৰবিলাক আমি যাতে উঠি অহা প্ৰজন্মৰ মাজত বিলাই দিব পাৰোঁ। তাৰ কাৰণে আপোনালোকে আজিৰ দৰে অনুষ্ঠান তৃণমূল ঘৰখন সমাজখনত পৰিৱেশত যাতে আমি সৃষ্টি কৰি ল'ব পাৰোঁ, তাৰ কাৰণে মই আহ্বান জনালোঁ। আৰু আমাক সুদূৰ লখিমপুৰৰ পৰা আমন্ত্ৰণ কৰি আনি আপোনালোকে এইখন সময় আপোনালোকৰ লগত এই বেদ বেদান্তৰ সাৰ ভাগৱতৰ আলোচনা কৰাৰ যি সুযোগ দিলে, তাৰ বাবে মই উদ্যোক্তাৰ প্ৰমুখ্যে সমূহ ৰাইজলৈ মোৰ আন্তৰিক শ্ৰদ্ধা আৰু সেৱা নিবেদিছোঁ। এইখিনি আলোচনা প্ৰসংগত হৈ যোৱা অজ্ঞাত ত্ৰুটি বিচ্যুতিৰ কাৰণে আমি আপোনালোকৰ চৰণত ক্ষমা বিচাৰিছোঁ। অপৰাধ বিনাশন তজু নাম নাৰায়ণ জানি নামে পঢ়িলোঁ শৰণে, আনগতি নাহিকে মৰণে, অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি, মুখ ৰক্ষা কৰি চৰণে মুখ ৰক্ষা কৰি কৃষ্ণ।